ভক্তিৰসত ডুব গৈছে চীনাতলীৰ ভৰাম আটাক্ষেত্ৰ। দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ চীনাতলীত কেৱলীয়া পন্থাৰ বাৰ্ষিক সমাৰোহ। ভক্তিৰসত ডুব গৈছে গোলাঘাটৰ সমগ্ৰ চীনাতলী অঞ্চল। চীনাতলীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি প্ৰতিষ্ঠা লাভ কৰা কেৱল পন্থাৰ চীনাতলী আঞ্চলিকৰ বাৰ্ষিক সমাৰোহ চীনাতলী ভৰাম আটাক্ষেত্ৰত। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী ভাগৰ শুভাৰম্ভণি কৰে চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থাৰ সভাপতি তিলক বৰাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতিচ্ছবিত মাল্যপন কৰে চীনাতলী বৰনামঘৰৰ সমাজ পৰিষদৰ উপসভাপতি বিপিন শইকীয়া আৰু চীনাতলীৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত তামলী শইকীয়াই। ভৰাম আটাক্ষেত্ৰৰ উন্মোচন কৰে চীনাতলীৰ কৃতি শিক্ষক সুৰেন বৰাই। দুপৰীয়া ভাগলৈ যুৱ আই মাতৃ সমাৰোহ আৰু ধৰ্মালোচনী সভাত আলোচক হিচাপে উপস্থিত থাকে শিক্ষক ৰজত কাকতি। দুপৰীয়া ভাগলৈ যুৱ আই মাতৃ সমাৰোহ আৰু ধৰ্মালোচনা সভাত আলোচক হিচাপে উপস্থিত থাকে শিক্ষক ৰজত কাকতি। সন্ধিয়াৰ ভাগলৈ কেৱল পন্থাৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিছে। হয়, আমি চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থৰ এখন আমি যুৱ আৰু আই মাতৃ সমাৰোহ, লগতে আমাৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে আমি বাৰ্ষিক কৰ্মভাগ পাতোঁ। কেৱল সম্পূৰ্ণ ৰীতি নীতিৰ আধাৰত এই কৰ্মভাগ হয় আৰু ইয়াত আমাৰ যুৱ মহিলা আই মাতৃসকলৰ যথেষ্ট গুৰুত্ব দি এই অনুষ্ঠানটো আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলৈ লৈছোঁ। যিহেতু ধৰ্মৰ প্ৰতি যুৱসকল অলপ অনীহা হৈ গৈছে, সেইটো কাৰণে আমি এই গুৰুত্বতা ৰাখি যুৱ আৰু আই মাতৃসকলৰ আধ্যাত্মিকতাৰ ওপৰত এই সম্পূৰ্ণ আমি দুদিনীয়া কাৰ্যসূচীৰে কেৱল ভক্তি পন্থৰ সম্পূৰ্ণ ৰীতি নীতিৰে এই অনুষ্ঠানভাগ আমি পোনপ্ৰথমবাৰৰ বাবে আমি আগতে ব্যক্তিগত মানুহৰ চোতালত অনুষ্ঠিত হয়, এইবাৰ আমি বাহিৰলৈ উলিয়াই আনিছোঁ। সেইকাৰণে ইয়াত আমাৰ প্ৰথমতেই হৈ গ'ল ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে হ'ল উপৰিপুৰুষৰ স্মৰণ, ইয়াৰ পিছতেই আমাৰ গুৰু দুজনাৰ পবিত্ৰ তেখেতৰ স্মৃতিত তেখেতৰ স্থিৰ চিত্ৰত আমি মাল্যাৰ্পণ কৰিলোঁ। ইয়াৰ পিছতে হ'ব আমাৰ যিটো আমাৰ ভৰাম আটা ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰ উন্মোচন হ'ব। ইয়াৰ পিছত আমাৰ বিয়লিলৈ এখন ধৰ্ম আলোচনী সভা অনুষ্ঠিত হ'ব। ভাস্কৰ ৰাজগুৰুৰ ৰিপোৰ্ট, দৃষ্টিকোণ।